নমস্কাৰ মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম চেপ্টাৰ 1ৰ এক্সাৰসাইজ 1.5। এইটো চেপ্টাৰৰ বাকিবোৰ এক্সাৰসাইজ যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ভিডিঅ'ৰ ডিসক্ৰিপশ্যনত লিংক দিয়া আছে। সেইবোৰ লিংকত গৈ আগৰ ভিডিঅ'সমূহ চাই ল'ব। আগৰ প্ৰশ্নসমূহ বুজি পালেহে পিছৰ প্ৰশ্নসমূহ ভালদৰে বুজি পাব। সেইকাৰণে আগৰ এক্সাৰসাইজবোৰ ভালদৰে চাই ল'ব। এক্সাৰসাইজ 1.5ৰ 1 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। 1 নম্বৰত আমাক 5টা প্ৰশ্ন দিয়া আছে আৰু এই প্ৰশ্নসমূহত বিভিন্ন ধৰণৰ সংখ্যা দিয়া আছে। তো এই সংখ্যাবোৰ পৰিমেয় সংখ্যা হয় নে অপৰিমেয় সংখ্যা হয় আমি বাছি উলিয়াব লাগে। তো 1 নম্বৰত দিয়া আছে 2 - √5। ইয়াতে এই 2 সংখ্যাটো হৈছে এটা পৰিমেয় সংখ্যা কাৰণ 2 p/q আহি প্ৰকাশ কৰিব পাৰো। আৰু যিটো ৰুট থকা সংখ্যা আছে √5 এই সংখ্যাটো অপৰিমেয় হয়। কাৰণ কি √ৰ ভিতৰত এই যিটো সংখ্যা দিয়া আছে এই সংখ্যাটো বৰ্গ সংখ্যা নহয়। অলৰেডি আগৰ ভিডিঅ'ত এইবিলাক আমি ডিসকাস কৰিছো যে ৰুটৰ ভিতৰত যদি বৰ্গ সংখ্যা থাকে তেতিয়াহ'লে এইটো পৰিমেয় সংখ্যা হয় আৰু √ৰ ভিতৰত যদি বৰ্গ সংখ্যা নাথাকে তেতিয়াহ'লে এইটো পৰিমেয় সংখ্যা নহয়। তো 2 পৰিমেয় কিন্তু √5 কি হয় অপৰিমেয়। তো গতিকে এই দুইটা মিলি কি হ'ব অপৰিমেয় সংখ্যাই হ'ব। তো গতিকে এইটোৰ আনসার হ'ব অপরিমেয়। 2 নম্বৰত দিয়া আছে 3 + √23 - √23। ইয়াতে ব্ৰেকেটৰ ভিতৰত এটা √23 আছে আৰু বাহিৰত -√23 আছে। তো মই যদি ব্ৰেকেটটো উঠাই দিওঁ তেতিয়াহ'লে +√23 আৰু -√23 কি হ'ব কেনসেল হ'ব। যদি কেনসেল হয় ইয়াতে আনসার কি থাকিব অকল 3 থাকিব আৰু এই 3 সংখ্যাটো কি হয় এটা পৰিমেয় সংখ্যা হয়। তো মই আনসাৰত লিখিম এইটো এটা কি পৰিমেয় সংখ্যা। নাম্বার 3 দিয়া আছে 2√7 / 7√7। ইয়াতে 2√7 আৰু 7√7 হৰণ হৈ আছে ডিভিজন হৈ আছে। গতিকে ওপৰৰ √7 আৰু তলৰ √7 আমি কাটি দিব পাৰো। তেতিয়াহ'লে কি থাকিব 2/7 থাকিব আৰু 2/7 সংখ্যাটো কি হয় পৰিমেয় সংখ্যা হয়। ওপৰতো পৰিমেয় আৰু তলতো পৰিমেয় হয়। গতিকে 2/7 কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব। মই লিখিম এইটো পৰিমেয় সংখ্যা। নেক্সট 4 নম্বৰত দিয়া আছে 1/√2। ইয়াতে 1 সংখ্যাটো পৰিমেয় হয় কিন্তু যিটো √2 আছে এই সংখ্যাটো পৰিমেয় নহয় কাৰণ ৰুটৰ ভিতৰত আমাক বৰ্গ সংখ্যা দিয়া নাই। ইয়াতে যদি 4 নাইবা 9 নাইবা 16 দিয়া থাকে তেতিয়াহ'লে সেইবোৰ সংখ্যা পৰিমেয় সংখ্যা হয়। 2 সংখ্যাটো বৰ্গ সংখ্যা নহয় এইকাৰণে এইটো এটা অপৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ হৰণ যতে থাকে এই গোটেইখিনি এটা কি হৈ যায় অপৰিমেয় সংখ্যা হৈ যায়। তো ইয়াৰ আনসার কি হ'ব অপরিমেয়। নেক্সট নাম্বার 5 দিয়া আছে 2 × π। আমি জানো এই 2 সংখ্যাটো পৰিমেয় হয় কিন্তু ইয়াতে যেটো পাই দিয়া আছে এই পাই সংখ্যাটো পৰিমেয় হয় না অপৰিমেয় হয়। আমি আগতে পাই আহিছিলো যেটো পাই আছে পাইৰ মান কি হয় 3.14159 ... এনেকে ওলাই থাকে। তাৰ মানে পাইৰ যেটো অৰিজিনাল ভ্যালু আছে এই অৰিজিনাল ভ্যালুৰ দশমিকৰ পিছত সংখ্যাবোৰ অপুনৰাবৰ্তিত আৰু অপৰিসমাপ্ত হয়। তাৰ মানে শেষ নহয় আৰু লগতে ৰিপিটো নহয়। তো দশমিকৰ পিছত শেষ নোহোৱা আৰু ৰিপিট নোহোৱা সংখ্যাবোৰ অপৰিমেয় সংখ্যাৰ ভিতৰত ধৰা হয়। তো পাই এটা কি হয় অপৰিমেয় সংখ্যা হয়। গতিকে পাই যেহেতু 2 লগত মাল্টিপ্লাই হৈ আছে পূৰণ হৈ আছে গতিকে গোটেইখিনি এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব। তো ইয়াৰ আনসার হ'ব কি অপরিমেয়। নেক্সট আমি আলোচনা কৰিম কোয়েশ্চন নাম্বার 2। কোয়েশ্চন নাম্বার 2 দিয়া আছে তলৰ প্ৰতিটো ৰাশি সৰল কৰা। আমাক যেটো ৰাশি দিয়া আছে সেই ৰাশিটো আমি সৰল কৰিব লাগে। তো এইটো সমাধান কৰিবলৈ হলে পোনপ্ৰথমে মই ইয়াক বহু সমাধানত লিখি লম 3 + √3 * 2 + √2। এইটো সমাধান কৰাৰ আগতে মই এটা পূৰণৰ বিধি আলোচনা কৰিম। এই বিধিমতে কি হয় যদি দুটা ৰাশি এনেকে পূৰণ হৈ থাকে দুটা ব্ৰেকেটৰ ভিতৰত তেতিয়াহ'লে কি হয় আমি এই প্ৰথম যেটো ব্ৰেকেট আছে ইয়াৰ এই প্ৰথমটোৰে এই দুটা পূৰণ কৰিব লাগে আগত। তাৰপিছত এই বিৰেও আমি এই দুটা পূৰণ কৰিব লাগে। যদি মই a ৰে পূৰণ কৰো তেতিয়াহ'লে কি হ'ব a ৰে x পূৰণ কৰিলে কি হ'ব ax ইয়াতে প্লাস আছে। আকৌ a ৰে যদি মই y পূৰণ কৰো কি হ'ব ay। একেদৰে মই যদি b ৰে এই দুটা পূৰণ কৰো তেতিয়াহ'লে কি হ'ব bx + by bx + by। তো এই ৰাশিটোক মই কি কৰিম ঠিক এনেদৰে পূৰণ কৰি সমাধান কৰিম। তো প্ৰথম ব্ৰেকেটৰ ভিতৰত কি আছে দুটা সংখ্যা আছে আৰু দ্বিতীয় ব্ৰেকেটৰ ভিতৰত কি আছে দুটা সংখ্যা আছে। তো মই কি কৰিম প্ৰথমে এই 3 ৰে
এই সেকেন্ড ব্ৰেকেটৰ দুটাক পূৰণ কৰিলাম তাৰপিছত মই এই ৰুট অভাৰ থ্ৰীটাও কি কৰিম এই দুটাক পূৰণ কৰিম তেতিয়াহ'লে কি হ'ব যেতিয়া মই এই থ্ৰীৰে এই দুটাক পূৰণ কৰিম কি হ'ব 3 ইনটু 2 কিমান হ'ব 3 2 গুণ 6 ইয়াতে প্লাস আছে প্লাস 3ৰে ৰুট অভাৰ 2 পূৰণ কৰিলে কি হ'ব 3 ৰুট 2 তো 3ৰে মই এই দুটাক পূৰণ কৰিম নেক্সট ৰুট 3ৰে এই দুটাক পূৰণ কৰিব লাগিব তো যেতিয়া ৰুট 3ৰে পূৰণ কৰিম 2 তেতিয়া কি হ'ব 2 ৰুট 3 হ'ব তাৰপিছত প্লাস হ'ব ইয়াতে আৰু ৰুট 3ৰে যেতিয়া ৰুট 2 পূৰণ কৰিম যেহেতু দুটাই ৰুটৰ ভিতৰত আছে তো 3 2 গুণ কিমান হ'ব 6 তো এইখিনিত যোগ বিয়োগ পূৰণ হৰণ কৰিবলগীয়া আৰু একো নাই গতিকে এইটোই হ'ব আনসার নেক্সট আমি 2 নম্বৰ আনসার করি 2 নম্বৰত দিয়া আছে 3 প্লাস ৰুট 3 আৰু 3 মাইনাস ৰুট 3 তো এইটো প্ৰবলেম সলভ কৰিবলৈ হলে আমি এটা ফৰ্মুলা ইউজ কৰিম ফৰ্মুলাটা হল a প্লাস b ইনটু a মাইনাস b কোনো দুটা রাশি যদি এনেকুৱা ফরম্যাটত থাকে বা এইটো ফর্মুলা থাকে তেতিয়াহলে ইয়াক লিখা যায় a স্কয়ার মাইনাস b স্কয়ার মানে সেম বস্তু এ বি এটা প্লাস আৰু এটা যদি মাইনাস হৈ থাকে তেতিয়াহলে আমি ইয়াক কি লিখিব পাৰো a স্কয়ার মাইনাস b স্কয়ার ঠিক একেদৰে এইটো লক্ষ্য কৰিলে দেখা পাম ঠিক এইটো ফৰ্মুলা নিচিনা হৈ আছে কেনেকুৱা প্ৰথমটোৰ লগত প্ৰথমটো মিল আছে আৰু দ্বিতীয়টোৰ লগত দ্বিতীয়টো মিল আছে যেনেকুৱাকে ইয়াতে a আৰু a আছে মিল আৰু বি মিল আছে কিন্তু এটাত প্লাস আছে এটাত মাইনাস আছে আৰু ইয়াতো কি আছে এটাত প্লাস এটা মাইনাস তো এইটো ফৰ্মুলা যদি এনেকে লিখা যায় তো ইয়াকো আমি এনেকে লিখিব পাৰিম a স্কয়ার মাইনাস b স্কয়াৰৰ ফৰ্মেটত তো এই প্ৰথমটোক a বুলি ভাবিম আৰু দ্বিতীয়টোক মই b বুলি ভাবিম তেতিয়াহলে কি হ'ব a স্কয়ার হ'ব a স্কয়ার মানে কি 3 স্কয়ার মাইনাস b স্কয়ার মানে কি b মানে কি আছে ৰুট ওভাৰ 3 ইয়াক আমি স্কয়ার কৰিম এতিয়া 3 স্কয়ার কৰিলে কি হয় 9 হয় 3 স্কয়ার মানে তিনিক দুবাৰ পূৰণ কৰিব লাগে 3 ইনটু 3 কিছুমানে ভাবে 3 স্কয়ার মানে কি 3 ইনটু 2 এইটো কি হয় ভুল হয় আমি কি কৰিব লাগে 3 এর উপৰত 2 আছে তাৰ মানে কি এই 3 কে আমি 2 বাৰ পূৰণ কৰিব লাগে তো 3 3 গুণ কিমান হ'ব আনসার 9 তো 3 স্কয়ার কৰিলে কিমান হ'ব 9 মাইনাস মাইনাস ৰুট ওভাৰ থকা সংখ্যাৰ ওপৰত যদি স্কয়ার থাকে এইটো স্কয়ার আৰু ৰুট ওভাৰ আমি কেনসেল কৰিব পাৰি থাকিব কি 3 তো ইয়াতে থাকিব 3 তো 9 এর পৰা 3 মাইনাস কৰিলে কিমান হ'ব 6 তো এইটো হ'ব আনসার নেক্সটত আমি 2 নম্বৰৰ 3 নম্বৰ আনসার করি 2 নম্বৰৰ 3 নম্বৰ প্ৰশ্ন দিয়া আছে ৰুট ওভাৰ 5 প্লাস ৰুট ওভাৰ 2 হোল স্কয়ার তো যেটো প্ৰশ্ন আমাক দিয়া আছে হেতু কি হৈছে এটা ফৰ্মুলাত আছে ফৰ্মুলাটা হল কি a প্লাস b হোল স্কয়ার ইয়াক লিখা যায় a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার কোনো এটা অঙ্ক যদি এনেকুৱা ফৰ্মেটত থাকে a প্লাস b গোটেইবিলাকৰ ওপৰত স্কয়ার যদি থাকে ব্ৰেকেট দি তেতিয়াহলে আমি ইয়াক a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার লিখিব পাৰো এই যেটো অঙ্ক আমাক দিয়া আছে প্ৰথমটোক যদি a ভাবো দ্বিতীয়টোক যদি মই b ভাবো তেতিয়াহলে কি আছে a প্লাস b হোল স্কয়ার আছে a প্লাস b হোল স্কয়ার আছে তো প্ৰথমে কি আছে a স্কয়ার আছে মানে এই প্ৰথমটোৰ ওপৰত স্কয়ার তো প্ৰথমটো কি আছে ৰুট ওভাৰ 5 তো মই লিখিম ৰুট ওভাৰ 5 a স্কয়ার তো তার মানে আমার কি হৈ গল a স্কয়ার হৈ গল ইয়াতে কি আছে প্লাস আছে তো মই কি লিখিম প্লাস তাৰপিছত কি আছে 2 ইনটু a ইনটু b তো মই ইয়াতে এটা 2 লিখিম a মানে কি a মানে হল ৰুট ওভাৰ 5 তো মই ইয়াতে কি লিখিম ৰুট ওভাৰ 5 ইনটু 2 এর পিছত কি হয় a ইনটু b b কি আছে ইয়াতে ৰুট ওভাৰ 2 শেষত কি আছে প্লাস b স্কয়ার তো প্লাস b স্কয়ার b মানে কি ৰুট ওভাৰ 2 হোল স্কয়ার অলপ আগতে পালো ৰুট ওভাৰ ওপৰত যদি স্কয়ার থাকে তেতিয়াহলে স্কয়ার আৰু ৰুট ওভাৰ কেনসেল কৰা যায় তো ইয়াতে কি থাকিব অকল 5 প্লাস এই তিনিটা যদি মই পূৰণ কৰো তেতিয়াহলে কি হ'ব 2 ইনটু ৰুট ওভাৰ 5 ইনটু ৰুট ওভাৰ 2 তেতিয়াহলে 2 ৰুট ওভাৰ 10 হ'ব 5 ইনটু 2 কৰিলে কিমান হ'ব 10 প্লাস ইয়াতেও কি আছে ৰুট ওভাৰৰ ওপৰত স্কয়ার আছে তো স্কয়ার আৰু ৰুট ওভাৰ কেনসেল থাকিব কি ইয়াতে 2 নেক্সট মই কি কৰিম এই 5 আৰু 2 প্লাস কৰিম তো 5 আৰু 2 প্লাস কৰিলে কিমান হ'ব 7 প্লাস এইটো থাকিব এইটো কি আছে 2 ৰুট ওভাৰ 10 তো এইটো হ'ব আনসার নেক্সট পেজত আমি 2 নম্বৰৰ 4 নম্বৰ আনসার করি 2 নম্বৰৰ 4 নম্বৰত দি আছে ৰুট ওভাৰ 5 মাইনাস ৰুট ওভাৰ 2 ৰুট ওভাৰ 5 প্লাস ৰুট ওভাৰ 2 এই যেটো অঙ্ক দিয়া আছে ৰুট ওভাৰ 5 মাইনাস ৰুট ওভাৰ 2 আৰু এটা ব্ৰেকেটত ৰুট ওভাৰ 5 প্লাস ৰুট ওভাৰ 2 এইটো a মাইনাস b আৰু a প্লাস b ফৰমেটত দিয়া আছে তো অলৰেডি আমি ডিসকাস কৰিলো যে a প্লাস b ইনটু a মাইনাস b আমি a স্কয়ার মাইনাস b স্কয়াৰত লিখিব পাৰো এনেকুৱা ফৰমেটত থকা অঙ্কবোৰ আমি কি লিখিব পাৰো a স্কয়ার মাইনাস b স্কয়ার তাৰ মানে ৰুট ওভাৰ 5 আৰু ৰুট ওভাৰ 5 ইয়াতে কি আছে ৰুট ওভাৰ 2 আৰু ৰুট ওভাৰ 2
এ আৰু এ, বি আৰু বি, এটাত প্লাছ এটাত মাইনাছ, ইয়াতে এটাত প্লাছ আছে এটাত কি আছে মাইনাছ আছে। এইটো ফৰ্মেটৰ হিচাপে মই ইয়াক এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ লিখিব পাৰো। তো ইয়াকো মই কি কৰিম, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ কৰিম। তো এ কি আছে ইয়াতে √5, তো মই লিখিম √5 স্কুৱেৰ, হৈ গ'ল আমাৰ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। বি মানে কি আছে, √2 আছে, তো মই লিখিম ইয়াতে √2 স্কুৱেৰ। ৰুট অভাৰৰ ওপৰত যদি স্কুৱেৰ থাকে তেতিয়াহ'লে স্কুৱেৰ আৰু ৰুট কেনচেল কৰিব পাৰি, থাকিব কি অকল 5, মাইনাছ টু মাইনাছ, ৰুট অভাৰ আৰু স্কুৱেৰ কেনচেল হ'ব, থাকিব কি অকল 2। এতিয়া যদি মই মাইনাছ কৰো 5ৰ পৰা 2 গ'লে কিমান থাকিব, 3। এইটো হ'ব আনসাৰ। 2 নম্বৰ 5 নম্বৰ আমি নেক্সট পেজত কৰিম। 2 নম্বৰ 5 নম্বৰ দিয়া আছে 3√5 মাইনাছ 4√3 হোল স্কুৱেৰ। তো যিটো প্ৰশ্ন আমাক দিয়া আছে এইটোক ভালকে দেখিলে গম পাম যে এইটো এ মাইনাছ বি হোল স্কুৱেৰ ফৰ্মেটত আছে। প্ৰথম এইটোক এ বুলি ভাবিম, মাইনাছ টু মাইনাছ, আৰু ইয়াক বি বুলি ভাবিম, ওপৰত কি আছে স্কুৱেৰ, এ মাইনাছ বি স্কুৱেৰ। ইয়াক কি লিখা যায়, এ স্কুৱেৰ মাইনাছ 2ab প্লাছ বি স্কুৱেৰ। তো মই যদি এই প্ৰথমটোক এ বুলি ভাবো তো কি হ'ব, ফৰ্মুলা মতে প্ৰথমতে এ স্কুৱেৰ আহিব। তো মই ইয়াতে 3√5 হোল স্কুৱেৰ লিখিম। তো আমাৰ এ আছে, এৰ ওপৰত মই কি কৰিলো স্কুৱেৰ লিখিলো, এ স্কুৱেৰ হৈ গ'ল। মাইনাছ টু মই মাইনাছ লিখিম, এতিয়া কি আহিব 2 ইনটু এ ইনটু বি। তো মই ইয়াতে 2 লিখিম, এ মানে কি আছে এই প্ৰথমটো এ, তো ইয়াতে 3√5 হ'ব, 2 হৈ গ'ল, এ হৈ গ'ল। এতিয়া আমাক কি লাগে বি, বি মানে কি এই দ্বিতীয়টো 4√2, 4√3 আছে। তো এ স্কুৱেৰ মাইনাছ 2ab প্লাছ বি স্কুৱেৰ, শেষত কি আছে প্লাছ বি স্কুৱেৰ। বি স্কুৱেৰ মানে কি এই 4√3 স্কুৱেৰ, তো 4√3 স্কুৱেৰ। এতিয়া মই কি কৰিব লাগিব, এই ৰুটত থকা দুটা সংখ্যাকে আমি স্কুৱেৰ কৰিব লাগিব। এই 3√5 স্কুৱেৰ কৰিলে কি হ'ব, 3 স্কুৱেৰ কৰিলে কিমান হ'ব, 3ৰ ওপৰত স্কুৱেৰ কৰিলে হ'ব 9, 3 3 গুণ কিমান হয় 9 হয়। এতিয়া 3 আৰু √5ৰ মাজত কোনো চিন নাই, তাৰ মানে পূৰণ চিন আছে, গতিকে মই এটা পূৰণ চিন দি ল'ম। এই √5 স্কুৱেৰ কৰিলে কি হয় মই চাইডত কৰিম, √5 যদি মই স্কুৱেৰ কৰো নাইবা দুবাৰ পূৰণ কৰো তেতিয়াহ'লে স্কুৱেৰ আৰু ৰুট কেনচেল হ'ব, থাকিব কি অকল 5 থাকিব। গতিকে √5 যদি মই স্কুৱেৰ কৰো ইয়াতে কি লিখিম 5 লিখিম, মাইনাছ টু মাইনাছ। এতিয়া মই এই তিনিটা পূৰণ কৰিব লাগে, যিহেতু ডট আছে এই ডট চিন বিলাকে কি বুজাইছে পূৰণ বুজাইছে। তো 2 3 আৰু 4 যদি মই পূৰণ কৰো কি হ'ব, তেতিয়াহ'লে 2 3 গুণ 6, 6 4 গুণ 24, মই ইয়াতে কি লিখিম 24। √5 আৰু √3 মই এতিয়াও পূৰণ কৰা নাই, তো পূৰণ কৰিলে কি হ'ব, √ৰ ভিতৰত 5 3 গুণ কিমান 15, প্লাছ টু প্লাছ। এতিয়া এইটো নিচিনাকে মই এইটোকে স্কুৱেৰ কৰিম, 4 স্কুৱেৰ কৰিলে কি হয়, 4ৰ ওপৰত স্কুৱেৰ কৰা মানে 4ক দুবাৰ পূৰণ কৰা, 4 4 গুণ কিমান হ'ব 16 হ'ব। যেহেতু 4 আৰু √3ৰ মাজত কোনো চিন নাই, পূৰণ চিন আছে, তো মই ইয়াতে পূৰণ চিন দি ল'ম। আৰু √3 যেতিয়া স্কুৱেৰ কৰিম তেতিয়াহ'লে কি হ'ব, √3ৰ ওপৰত স্কুৱেৰ কৰিলে স্কুৱেৰ ৰুট কেনচেল যাব, থাকিব কি অকল 3। তো মই ইয়াতে কি লিখিম 3। 5 9 গুণ কিমান হ'ব 45 মাইনাছ 24 √15 প্লাছ 16 3 গুণ কিমান হয় 48। এতিয়া এই 45 আৰু 48 এই দুটা সদৃশ্য পদ হয়, গতিকে এই দুটাক আমি যোগ বিয়োগ কৰিব পাৰিম। ইয়াৰ আগত প্লাছ আছে আৰু ইয়াৰ আগত একো নাই মানে প্লাছ আছে, তো এই দুটা প্লাছ কৰিলে কিমান হ'ব 8 5 13 3 হাতত 1 4 4 8 1 9। তো এই দুটা যোগ কৰি ইয়াতে লিখিলো মই। এতিয়া বাকী থাকিল আমাৰ এইটো কি আছে মাইনাছ 24 √15, এইটো হ'ব আনসাৰ। 2 নম্বৰৰ 6 নম্বৰ আমি নেক্সট পেজত কৰিম। 2 নম্বৰৰ 6 নম্বৰত দি আছে √7 মাইনাছ 6, তো মই লিখি ল'ম √7 মাইনাছ 6, এটা ব্ৰেকেটত, আনটো ব্ৰেকেটত আছে √3 মাইনাছ √7। ইয়াক যদি মই ভালকে লক্ষ্য কৰো তেতিয়াহ'লে এইটো কোনো ধৰণৰ ফৰ্মুলাত নাই, গতিকে এইটোক আমি পূৰণ কৰিব লাগিব, যিহেতু দুটা ব্ৰেকেটে পূৰণ বুজায়। তো এই প্ৰথমত √7 আছে, তো √7ৰে এই দুটাকে পূৰণ কৰিম এবাৰ, আকৌ 6 আছে পিছত, তো 6ৰে মই কি কৰিম এই দুটাক পূৰণ কৰিম। তো কি হ'ব √7ৰে যেতিয়া এই দুটাক পূৰণ কৰিম, তো √7ৰে মই প্ৰথমে √3 পূৰণ কৰিম, কি হ'ব √7 ইনটু √3 কিমান হ'ব 7 3 গুণ 21, √7ৰে √3 পূৰণ কৰিলো 21 হ'ল। মাইনাছ আছে তো মাইনাছ লিখিম, তো √7 আৰু √7 পূৰণ কৰিলে কি হ'ব √7 ইনটু √7 পূৰণ কৰিলে হ'ব
√7 হোল স্কয়ার আৰু স্কয়ার ৰুট কেনসেল হলে কি থাকিব অকল 7। তো সেম সংখ্যা যদি দুটাই ৰুট থকা সংখ্যা থাকে তেতিয়াহলে এই সংখ্যা দুটা পূৰণ কৰিলে কি হ'ব ৰুট ওভাৰ নোহোৱা হ'ব। তো √7 ইনটু √7 কৰিলে কি হ'ব অকল 7 হ'ব। ঠিক একেদৰে মই যদি √3 ইনটু √3 কৰো এনসার হ'ব কিমান 3। এই বস্তুটো মনত ৰাখিলে বহুত সুবিধা হ'ব। 7 আৰু √3 পূৰণ কৰিলে কিমান হ'ল √21। √7 আৰু √7 পূৰণ কৰিলে কিমান হ'ব 7 হ'ব। তো √7 এই দুটা পূৰণ কৰিলো মই। এতিয়া থাকিব কি -6। এতিয়া -6 মই এই দুটা পূৰণ কৰিম। তো -6 যেতিয়া √3 পূৰণ কৰিম কি হ'ব -6 √3 আৰু -6 যেতিয়া √7 পূৰণ কৰিম ইয়াৰ মাইনাছ আৰু ইয়াৰ মাইনাছে কি হ'ব ইয়াতে প্লাছ হ'ব। তো 6 আৰু √7 পূৰণ কৰিলে কি হ'ব 6 √7। তো ইয়াতে আৰু কৰিবলগীয়া একো নাই, এইটো হ'ব কি আনসার। নেক্সট 2 নম্বৰৰ 7 নম্বৰ আমি নেক্সট পেজত কৰিম। 2 নম্বৰৰ 7 নম্বৰত দিয়া আছে 2 প্লাস √6 ইনটু 4 প্লাস √6। তো আমাক এনেকে দিয়া আছে 2 প্লাস √6 ইনটু 4 প্লাস √6। ইয়াক যদি আমি পূৰণ কৰো তেতিয়াহ'লে 2 4 আৰু 2 √6 পূৰণ কৰিব লাগিব আৰু পিছত √6 4 আৰু √6 পূৰণ কৰিব লাগিব। তো প্ৰথমতে মই 2 পূৰণ কৰিম। 2 4 পূৰণ কৰিলে কিমান হ'ব 8 হ'ব আৰু 2 √6 পূৰণ কৰিলে কি হ'ব 2 √6 হ'ব। তো মই প্লাস 2 √6 লিখিম। ইয়াতে প্লাস আছে প্লাস লিখিম। এতিয়া √6 4 পূৰণ কৰিলে কি হ'ব 4 √6 প্লাসে কি হ'ব প্লাস হ'ব আৰু √6 আৰু √6 পূৰণ কৰিলে কি হ'ব √6 ইনটু √6। অলপ আগতে আলোচনা কৰিলো যদি সেম দুটা সংখ্যাৰ ওপৰত ৰুট থাকে আৰু সেই দুটা যদি পূৰণ হয় ৰুটটো নোহোৱা হয় অকল 6 হ'ব। তো √6 ইনটু √6 কৰিলে কি হ'ব 6। এতিয়া ইয়াতে সদৃশ পদ দুটা আছে 8 আৰু 6। তো 8 আৰু 6 যোগ কৰিলে কিমান হ'ব 14। আৰু এই দুটা সদৃশ হয় ইয়াতো √6 আছে ইয়াতো √6 আছে। ইয়াতে √6 কেইটা আছে দুটা, ইয়াতে √6 কেইটা আছে 4টা। তো ইয়াতে 4টা √6 আৰু দুটা √6 যোগ কৰিলে কিমানটা √6 হয় 6টা √6। তো এইটো হ'ব কি আনসার। 3 নম্বৰ প্ৰশ্ন দিয়া আছে মনত পেলোৱা যে পাইৰ সংজ্ঞা দিওঁতে ইয়াক এটা বৃত্তৰ পৰিধি আৰু সেই বৃত্তৰ ব্যাসৰ অনুপাত বুলি কোৱা হৈছিল। অৰ্থাৎ পাই ইজ ইকুৱেল c/d। দেখা গৈছে যে এই কথাই পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে। এই বিৰোধিতা কেনেদৰে মীমাংসা কৰিবা? প্ৰশ্ন তোমাক পাই ইজ ইকুৱেল টু c ডিভাইডেড বাই d বুলি দিয়া আছে। c মানে হ'ল কোন বৃত্তৰ পৰিধি মানে চাৰিফালৰ পৰিসীমা আৰু d মানে হ'ল সেই বৃত্তটোৰ ব্যাস। ব্যাস মানে কি কেন্দ্ৰৰ মাজেদি যোৱা যিটো জেয়া থাকে সেই জেয়াডালকে কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয়। তাৰমানে এই c যদি মই d ৰে ডিভাইড কৰো মানে এই গোটেই পৰিধিটোক যদি এই ব্যাসাৰে ডিভাইড কৰো তেতিয়াহ'লে আমি কি পাম পাইৰ ভ্যালু পাম। তো পাই ইজ ইকুৱেল টু c ডিভাইডেড বাই d বুলি লিখিছে। এতিয়া এই c ডিভাইডেড বাই d এটা ফ্ৰেকশনত আছে। ফ্ৰেকশন মানে কি p/q আৰ্হিত আছে আৰু পাইৰ ভ্যালু আমি কি বুলি জানো 22 ডিভাইডেড বাই 7 বুলিও জানো। তেতিয়াহ'লে এইটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব। যিবোৰ সংখ্যাক p/q আৰ্হিত লিখা যায় সেইবোৰ সংখ্যাই কি হয় পৰিমেয় হয়। তো ইয়াক কি বুলি লিখিব পাৰো পৰিমেয় বুলি লিখিব পাৰো। কিন্তু অৰিজিনেলি পাই এটা কি সংখ্যা হয় অপৰিমেয় সংখ্যা। কেনেকে পাইৰ যিটো অৰিজিনেল ভ্যালু আছে এইটো কি হয় পাইৰ অৰিজিনেল ভ্যালু হ'ল 3.14159 ... মানে আৰু সংখ্যা আছে। পাইৰ যিটো অৰিজিনেল ভ্যালু আছে ইয়াৰ দশমিক বিস্তৃতি কি হয় অপৰিসমাপ্ত অপুনৰাবৰ্তিত। অপৰিসমাপ্ত মানে কি দশমিকৰ পিছত শেষ নহয়, ইয়াৰ পিছত এটাৰ পিছত আন এটা সংখ্যা ওলাইয়ে থাকে। আৰু অপুনৰাবৰ্তিত মানে ইয়াত কোনো ধৰণৰ সংখ্যা ৰিপিট নহয়, মানে সেম প্যাটাৰ্নত ৰিপিট নহয়। তো যদি কোনো সংখ্যাৰ দশমিক বিস্তৃত অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত হয় তেতিয়াহ'লে তেনেবোৰ সংখ্যাক কি সংখ্যা বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয়। তো ইয়াতে আমি পাইৰ ভ্যালু দুই ধৰণৰ পাই আছো, এটা পৰিমেয় পাই আছো আন এটা অপৰিমেয় পাই আছো। এতিয়া কথা হ'ল কোনটোক ধৰিম আমি পাইৰ মান পৰিমেয় বুলি কম নে অপৰিমেয় বুলি কম। পাই অৰিজিনেলি তো অপৰিমেয় সংখ্যা কিন্তু ইয়াক আমি 22/7 লিখো কেতিয়াবা অংক কৰোতে p/q আৰ্হিত হৈ আছে এইটো পৰিমেয় সংখ্যা। তো এই যিটো কন্ট্ৰাডিকশন এই যিটো প্ৰব্লেম হৈ আছে পাইৰ মান এবাৰ পৰিমেয় এবাৰ অপৰিমেয় ইয়াক আমি কেনেকে কনক্লুজন দিম ইয়াৰ সামৰণি কেনেকে লিখিম। তো পাইৰ ভ্যালু আমি দুই ধৰণৰ পালো, এটা পৰিমেয় পালো আৰু এটা অপৰিমেয় পালো। তো মই অলপ আগতে কলো পাইৰ যিটো অৰিজিনেল ভ্যালু এইটো হ'ল কি
এই দশমিক বিস্তৃতিৰ পিছত যিটো অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত হয় এইটো হ'ল অৰিজিনেল ভ্যালু। তেতিয়াহ'লে 22/7 যিটো সংখ্যা আমি ইউজ কৰি থাকো এই সংখ্যাটো পাইৰ ভ্যালু নহয় নেকি? এই সংখ্যাটো পাইৰ এক্সাক্ট ভ্যালু নহয়। এই যিটো পাইৰ দশমিক বিস্তৃতি আছে ইয়াৰ এপ্ৰক্সিমেট ভ্যালু হয়। এপ্ৰক্সিমেট মানে প্ৰায় ওচৰত হয় ইয়াৰ। এইটো এক্সাক্ট বুলি আমি ক'ব নোৱাৰিম। আমি অংক কৰোঁতে যাতে সুবিধা হয় সেই সুবিধাৰ কাৰণে আমি 22/7 ব্যৱহাৰ কৰোঁ। কিন্তু একচুৱেলি পাইৰ মান কি হয়? এটা অপৰিমেয় সংখ্যা হয়। কনক্লুজনত আমি কি লিখিম? 22/7 হৈছে পাইৰ আসন্ন মান। আসন্ন মান মানে পাইৰ এপ্ৰক্সিমেট মান। প্ৰায় পাইৰ যিটো অৰিজিনেল মান আছে ইয়াৰ ওচৰৰ মান। আচলতে পাইৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত অপুনৰাবৰ্তিত, অৰ্থাৎ পাই এটা পৰিমেয় সংখ্যা। কোনো সংখ্যাৰ দশমিক বিস্তৃতি যদি অপৰিসমাপ্ত অপুনৰাবৰ্তিত হয় তেতিয়াহ'লে সেই সংখ্যাটো কি? অপৰিমেয় সংখ্যা হয়। গতিকে পাই কি হ'ব? এটা অপরিমেয় সংখ্যা হবে। 4 নম্বৰ প্ৰশ্ন দিয়া আছে √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা। আমি এটা এক্সাৰসাইজত √5 সংখ্যাটো কেনেকৈ উপস্থাপন কৰিব লাগে সংখ্যা ৰেখাত ইয়াক উপস্থাপন কৰা শিকিছো। আজি আমি শিকিম √9.3 কেনেকৈ বহাব লাগে। √ৰ ভিতৰত যদি দশমিক থকা সংখ্যা থাকে তেতিয়াহ'লে সেই দশমিক থকা সংখ্যা আমি সংখ্যা ৰেখাত কেনেকৈ উপস্থাপন কৰিম আজি আমি এইটো শিকিম। 4 নম্বৰ প্ৰশ্ন দিয়া আছে √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা। তাৰমানে সংখ্যা ৰেখাত আমি এই √9.3 উপস্থাপন কৰিব লাগে। তো ইয়াক কৰিবলৈ আমি কি কৰিম? যিটো সংখ্যা √ৰ ভিতৰত দিয়া আছে 9.3 এই সংখ্যাটোৰ সমান দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড আঁকি ল'ম। তো মই 0ৰ পৰা 9.3 লৈকে এটা ৰেখাখণ্ড আঁকি ল'ম। এইটো 9 আৰু সৰু সৰু তিনিটা পইণ্ট যাম। এই ৰেখাখণ্ডৰ নাম দিম এ আৰু বি। তো এ বি যিটো ৰেখাখণ্ড আঁকিছোঁ ইয়াৰ মাপ কিমান? 9.3 সেন্টিমিটাৰ। তো ইয়াতে যিমান থাকিব ইমান সেন্টিমিটাৰ আমি এটা ৰেখাখণ্ড আঁকি ল'ম। এতিয়া আমি কি কৰিম? ইয়াতে 1 সেন্টিমিটাৰ বঢ়াই দিম। এই বি পইণ্টৰ পৰা 1 সেন্টিমিটাৰ বঢ়াই দিম। তো বি পইণ্ট 4ত আছে, তো 1 সেন্টিমিটাৰ বঢ়ালে কিমান দূৰত যাব? 5ত যাব। তো 4ৰ পৰা 5লৈকে বঢ়াই দিম আৰু এই পইণ্টটোৰ নাম লিখিম চি। এইটো আছিল বি, 1 সেন্টিমিটাৰ পিছত কি হ'ব? চি। এতিয়া আমি এ আৰু চি, এৰ পৰা চি লৈ যিটো ৰেখাখণ্ড পাইছোঁ, যিটো ডাঙৰ ৰেখাখণ্ড, এই ডাঙৰ ৰেখাখণ্ডটো আমি মধ্যবিন্দু ওলাই ল'ম। তো এ আৰু চিৰ মধ্যবিন্দু ওলাবলৈ হ'লে কি কৰিব লাগিব? মধ্যবিন্দু ওলাবলৈ হ'লে আমি কম্পাছ ল'ব লাগিব আৰু কম্পাছেৰে এই যিটো ৰেখাখণ্ড আছে ইয়াৰ আধাতকৈ বেছি ল'ব লাগিব। আমি আইডিয়া কৰিম, আইডিয়া কৰি আধাতকৈ বেছি ল'ম। আধাতকৈ বেছি লৈ ওপৰত মাজত এটা চাপ অংকন কৰিম আৰু তলত মাজত এটা চাপ অংকন কৰিম। ঠিক একেদৰে মই এ বিন্দুত বহাম। এত বহাই এই চাপটোক কাটি দি এটা পইণ্ট ওলাম আৰু তলৰ চাপটোক কাটি দি এটা পইণ্ট ওলাম। এতিয়া এই দুইটা পইণ্ট আমি জইন কৰি দিম। এই দুটা বিন্দু সংযোগ কৰাৰ পিছত যিটো ৰেখাখণ্ড পাইছোঁ সেই ৰেখাখণ্ডে এই আগৰ যিটো ৰেখাখণ্ড আছিল ইয়াৰ এটা বিন্দুত কাটিছে, এই বিন্দুটোক অ বুলি লিখিম। এতিয়া আকৌ কম্পাছ ল'ম আৰু কম্পাছেৰে অ বিন্দুত কেন্দ্ৰ কৰি অ এৰ সমান ব্যাসাৰ্ধলৈ এইটো ঘূৰাই দিম। এইটো ঘূৰাই দিলে আমি এটা অৰ্ধবৃত্ত পাম। এতিয়া আমি এই এ চি যিটো ৰেখাখণ্ড আছে ইয়াক বঢ়াই দিম। বঢ়াই ইয়াতে কাৰ চিন দিম। আগৰ যিটো ৰেখা আছে এই ৰেখাটোৰ ওপৰত এই বি পইণ্টৰ পৰা ইয়ালৈকে এটা লম্ব টানিম। তো লম্ব টানিবলৈ হ'লে মই কি কৰিম? ইয়াতে স্কেল বহাম আৰু এই যিটো দাগ আছে এই দাগৰ সমান্তৰালকৈ স্কেলটো বহাই লৈ ইয়াতে এটা দাগ টানিম আৰু দাগটো এই যিটো বৃত্তচাপ আছে এই বৃত্তচাপৰ যিটো পইণ্টত কাটিব সেই পইণ্টটোৰ নাম দিম কি? ডি। এতিয়া কি কৰিম? এই বি আৰু ডিৰ সমান জোখ ল'ম আৰু বি ডি সমান জোখ লৈ বিত বহাম। বিত কেন্দ্ৰ কৰি এই ডিৰ পৰা এইফালে এটা চাপ অংকন কৰিম। এই অংকন কৰা চাপটোৱে এই আগৰ যিটো ৰেখা আছে এই ৰেখাটোৰ যিটো বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম দিম ই। এই ই পইণ্টটোৱে কি হ'ব? √9.3। নাইবা আমি ক'ব পাৰোঁ এই বিৰ পৰা ইলৈকে যিটো ডিষ্টেঞ্চ আছে, যিটো দূৰত্ব আছে সেইটোও কি হ'ব? √9.3। তো এইটোৱে আছিল কি?
সংখ্যা ৰেখা এটাত √9.3 উপস্থাপন। √9.3 কেনেকে সংখ্যা ৰেখাত উপস্থাপন কৰে এইটো আমি শিকিলো। এতিয়া ইয়াক আমি প্ৰমাণ কৰিম। প্ৰমাণ কৰিবলৈ মই পোনপ্ৰথমে অ'ৰ পৰা ডি লৈকে অ আৰু ডি জইন কৰিম, সংযোগ কৰিম। অ ডি সংযোগ কৰি দিয়াত কি হ'ব, অ বি ডি এটা সমকোণী ত্ৰিভুজ হ'ব। সমকোণী কিয়? এইটো ৰেখা আছিল, এই ৰেখাখণ্ডৰ ওপৰত আমি কি অ বি ডি লম্ব টানিছিলো, গতিকে লম্ব যদি হয় তেতিয়াহ'লে এইটো কি হ'ব, 90 ডিগ্ৰী হ'ব। আৰু 90 ডিগ্ৰী হলে এইটো এটা কি সমকোণী ত্ৰিভুজ। তো যেতিয়া অংকন কৰিছিলো তেতিয়া এৰ পৰা বি লৈকে মই 9.3 লৈছিলো আৰু ইয়াতে 1 চেণ্টিমিটাৰ যোগ কৰি দিছিলো। তো 9.3 লগত যদি 1 প্লাছ কৰো তেতিয়াহ'লে কি হ'ব, 10.3 হ'ব। তো এর পৰা সি লৈকে কি হ'ব, 10.3 হ'ব। তো যিটো অৰ্ধবৃত্ত আছে সেই অৰ্ধবৃত্তৰ যিটো ব্যাস এইটো কি হ'ব, এই এর পৰা সি লৈকে কিমান হ'ব, 10.3 চেণ্টিমিটাৰ। তো মই কি লিখিম, AC ইজ ইকুৱেল 10.3। এতিয়া যদি ব্যাস 10.3 হয় তেতিয়াহ'লে ব্যাসাৰ্ধ কিমান হ'ব, ইয়াৰ আধা কিমান হ'ব, এইখিনি নাইবা এইখিনি কিমান হ'ব, ইয়াক আধা কৰিব লাগিব, 2ৰে ডিভাইড কৰিব লাগিব। তো মই ইয়াতে কি কৰিছো, অ এ ইকুৱেল অ চি, তাৰমানে অ এ এইখিনি ইকুৱেল অ চি এইখিনি, এই দুটা ইকুৱেল হ'ব। আৰু লগতে অডিঅ চেম টু চেম হ'ব, যিহেতু অডিঅ কি হয়, কেন্দ্ৰৰ পৰা এই পৰিধিলৈকে গৈছে, তো এইটো এটা ব্যাসাৰ্ধ হ'ব। গতিকে মই কি লিখিছো ইয়াতে, অ এ ইকুৱেল অ চি ইকুৱেল অ ডি, আৰু 10.3 ডিভাইডেড বাই 2। এই গোটেই ব্যাসটো কি হয় 10.3, আৰু ইয়াক 2 ভাগ কৰিলে আমি কি পাম, ইয়াৰ ব্যাসাৰ্ধ পাম, মানে অ চি পাম। মই 2ৰে ডিভাইড কৰিলে কি হ'ব, 5.15। এতিয়া যিটো ত্ৰিভুজ আছে ইয়াৰ যিটো ভূমি আছে অ বি, তো অ বি যদি ওলাব লাগে তেতিয়াহ'লে এইটো বাদ দিব লাগিব আমি। তো ইয়াতে গোটেইখিনি কি আছে 5.15, 5.15ৰ পৰা আমি এই 1 চেণ্টিমিটাৰ বা 1 ইউনিট বাদ দিব লাগিব। 0.15ৰ পৰা 1 বাদ দিলে কি থাকিব, 4.15। তাৰমানে ত্ৰিভুজৰ অ বিৰ দৈৰ্ঘ্য হ'ল কিমান, 4.15। এতিয়া যিটো ত্ৰিভুজ আছে এই ত্ৰিভুজৰ অ বিৰ মাপ পাইছো, অ ডিৰ মাপ পাইছো, কিন্তু বি ডিৰ মাপ আমি পোৱা নাই। সেই বি ডিৰ মাপটো ওলাব লাগে। কোনো সমকোণী ত্ৰিভুজত যদি দুটা বাহু দিয়া থাকে আৰু এটা বাহু যদি দিয়া নাথাকে, তো পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰি আমি আনটো বাহু ওলাব পাৰো। তেতিয়াহ'লে মই কি কৰিম, ইয়াতে পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিম। তো পাইথাগোৰাছৰ সূত্ৰ মতে কি হয়, কৰ্ণ স্কোয়াৰ ইজ ইকুৱেল ভূমি স্কোয়াৰ প্লাছ লম্ব স্কোয়াৰ। তো এই যিটো ত্ৰিভুজ আছে ইয়াতে কৰ্ণ কি আছে, কৰ্ণ আছে অ ডি। তো কৰ্ণৰ ঠাইত মই কি লিখিম, অ ডি লিখিম। তাৰপিছত ভূমিৰ ঠাইত মই লিখিম অ বি, তাৰমানে তলত যিটো আছে এইটো কি আছে, তাৰমানে তলৰ যিটো বাহু আছে এইটো আছে ভূমি অ বি, আৰু যিটো লম্ব আছে এইটো কি বি ডি। কৰ্ণৰ ঠাইত লিখিম কি, কৰ্ণৰ ঠাইত লিখিম অ ডি স্কোয়াৰ, ভূমিৰ ঠাইত লিখিম অ বি স্কোয়াৰ, আৰু লম্ব দিয়া আছে বি ডি স্কোয়ার। অ ডিৰ ভ্যালু আছে 5.15, তো অ ডি ঠাইত মই লিখিম 5.15, আৰু ওপৰত স্কোয়াৰ আছে, তো মই ইয়াতে কি লিখিম স্কোয়াৰ, সমান সমান অ বি ঠাইত কি লিখিম 4.15, তো মই ইয়াতে লিখিম 4.15, যেহেতু স্কোয়ার আছে ইয়াতে হোল স্কোয়ার, প্লাস বিডির মান নাই, তো বি দিয়ে থাকিব। তো 5.15 স্কোয়ার করলে কিমান হ'ব, 26.5225 হয়, আৰু 4.15 স্কোয়ার কৰিলে 17.2225 হয়। তো প্লাস প্লাস আৰু কি আছে বি ডি স্কোয়ার। এতিয়া মই এই সংখ্যাটোক বাওঁফালে লৈ যাম। তো এইফালে কি আছে, ইয়াৰ আগত প্লাস আছে, বাওঁফালে গ'লে কি হ'ব, মাইনাস হ'ব। তো 26.5225 মাইনাস 17.2225 ইজ ইকুৱেল, সফালে কি থাকিব অকল বি ডি স্কোয়ার। তো যেতিয়া মই 26.5225ৰ পৰা 17.2225 মাইনাস কৰিম তেতিয়াহ'লে কি হ'ব, 9.3 থাকিব, আৰু সফালে কি থাকিব বি ডি স্কোয়ার। এতিয়া যদি মই এই বি ডিৰ স্কোয়ার উঠাই দিওঁ তেতিয়াহ'লে এই স্কোয়ারটো উঠি গৈ এইফালে কি হ'ব, ৰুট অভাৰ হ'ব। তো ৰুট অভাৰ কি হ'ব 9.3 ইজ ইকুৱেল বি ডি, তাৰমানে এই যিটো বি ডি আছে এই বি ডিৰ মান ৰুট অভাৰ 9.3। তো এইটো চিত্ৰত কেনেকে বুজিম, তো ইয়াতে এই বি ডি কি হৈছে ৰুট অভাৰ 9.3। এই বি ডিৰ সমান জোখ লৈ মই কি কৰিছো, ইয়াতে এটা চিত্ৰত বি ডি আছে ইয়াত, তো এই বাহুটো হ'ল বি ডি, তো এই বি ডিৰ মাপ আমি কিমান পালো, ৰুট অভাৰ 9.3।
তো এইখিনিৰ মাপ যদি √9.3 হয় তো এইখিনিৰ জোখ লৈ তো এই চাপটো অংকন কৰা হৈছিল। তাৰমানে ইয়াৰ পৰা এইখিনি যিমান ডিষ্টেন্স, এই বিৰ পৰা, তো বিৰ পৰা ডি লৈকে যিমান ডিষ্টেন্স আৰু বিৰ পৰা ই লৈকে সিমানে ডিষ্টেন্স। তো বিৰ পৰা ডি লৈকে কিমান, √9.3, গতিকে বিৰ পৰা ই লৈকেও কি হ'ব, √9.3। সেইকাৰণে ইয়াৰ পৰা এইখিনি কি লিখা হৈছিল, √9.3। তো এইটো ভিডিঅ' আমি ইমানতে শেষ কৰিম। কুৱেশ্যন নম্বৰ 5ৰ পৰা নেক্সট ভিডিঅ'ত আলোচনা কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে নেক্সট ভিডিঅ'ৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে নিজৰ নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। কিবা অসুবিধা থাকিলে, কোনো ধৰণৰ ডাউটছ থাকিলে কমেণ্টছত জনাব, নিশ্চয় মই ৰিপ্লাই কৰিম। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।